মঙলবাৰে শিৱসাগৰত বাহিৰ কৰে বিশাল ড্ৰাগছ বিৰোধী সজাগতা সমদল। আছুৰ শিৱসাগৰ জিলা কাৰ্যালয়ৰ পৰা বাহিৰ কৰা এই সমদলত অংশগ্ৰহণ কৰি সংগঠন কেইটাৰ কেইবা শতাধিক কৰ্মী তথা বিষয়ববীয়াই ড্ৰাগছ বিৰোধী শ্লোগানেৰে উত্তাল কৰে চহৰৰ ৰাজপথ। ড্ৰাগছৰ ব্যাপক প্ৰচলনে অসমৰ বহু পৰিয়ালক ধ্বংস কৰা বুলি উদ্বেগ প্ৰকাশ কৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন চৰকাৰ, আৰক্ষী প্ৰশাসনে যিদৰে ড্ৰাগছ বিৰোধী পদক্ষেপ ল'ব লাগিছিল ঠিক তেনেদৰে পদক্ষেপ লোৱা নাই বুলিও সমালোচনা কৰে। আছুৱে এতিয়াৰে পৰা গাঁৱে গাঁৱে ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰিব বুলিও সদৰি কৰে। সমগ্ৰ অসমৰ জিলা সদৰসমূহত আমি ড্ৰাগছ বিৰোধী সজাগতা সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছো আৰু এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ নতুন পুৰুষৰ মাজলৈ কাল অন্ধকাৰ নমাই আনে যি এই ড্ৰাগছৰ প্ৰচলনৰ বিৰুদ্ধে ৰাইজক মাৰ বান্ধি থিয় হৈ ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছো। তাৰ লগে লগে চৰকাৰখনক এই ড্ৰাগছৰ অবাধ প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰত এখন কঠোৰ আইন বলবৎ কৰিবৰ কাৰণে আমি দাবী জনাইছো। যি সময়ত চৰকাৰে বহু স্থানত তেওঁলোকে ড্ৰাগছ পেডলাৰসমূহ কৰায়ত্ব কৰে, পুথি খলিহনা তেওঁলোকৰ জালত পৰে, কিন্তু ৰৌ বৰালিসমূহ কৰায়ত্ব কৰাৰ পৰা চৰকাৰখনৰ যি স্মাৰ্ট আৰক্ষী বিভাগ, তেওঁলোকৰ যি স্মাৰ্ট চোৰাংচোৱা বাহিনী ব্যৰ্থ হৈছে আৰু তেওঁলোকৰ এই ব্যৰ্থতা যি তেওঁলোকে চলাই আছে, ব্যৰ্থতাৰ পৰিৱৰ্তে তেওঁলোকে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণে ড্ৰাগছ যাতে সমূলঞ্চে অসমৰ পৰা উৎখাত হয় তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছো। তেখেতে কেৱল এডভাৰটাইজ দিবৰ কাৰণে ৰাইজৰ মাজত নিজৰ প্ৰতিচ্ছবিখন ভাল কৰি ৰাখিবৰ কাৰণে মাজে মাজে তেওঁলোকে যিসমূহ জব্দ কৰা ড্ৰাগছ জ্বলোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে নহ'ব। অসমৰ বহু পৰিয়াল নিশ্চিন্ন কৰিলে, বহু পৰিয়ালক দুশ্চিন্তাৰ মাজলৈ ঠেলি দিয়া ড্ৰাগছ তেওঁলোকে উৎখাত কৰিব লাগিব। আৰু আমি য'ত কাৰ্যসূচী ৰূপায়ণ কৰিছো শিৱসাগৰ জিলাৰ হালুৱাটিকেদি ম্যানমাৰৰ পৰা ড্ৰাগছ সৰবৰাহ হৈ থকা ৰাজহুৱা অভিযোগ আছে। এই অভিযোগ কি কাৰণে উত্থাপন হ'বৰ কাৰণে ইয়াত সম্ভৱ হৈছে এই বিষয়টোতো তেওঁলোকে চৰকাৰী স্থিতি স্পষ্ট কৰিলে। অসমৰ সৰ্বত্ৰ প্ৰচলন হৈ থকা ড্ৰাগছসমূহ ক'ৰ পৰা আহিছে, তাৰ মূল ঘাটি কি, তাৰ উৎস কি, উৎসটো উলিয়াই কিয় তেওঁলোকে শেষ কৰিব পৰা নাই, সমূলতে নিৰ্মূল কৰিব পৰা নাই, এই বিষয়টোত জনসাধাৰণৰ মাজত সন্দেহ আছে। এই সন্দেহ দূৰ কৰিবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো আৰু অতি শীঘ্ৰে যদি তেওঁলোকে গোটেই বিষয়টোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰে, ছাত্ৰ সন্থাই ৰাইজৰ বৃহত্তৰ স্বাৰ্থত, নতুন প্ৰজন্মৰ বৃহত্তৰ স্বাৰ্থত সকলো ৰাইজক সংগঠিত কৰি কঠোৰৰ পৰা কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।